ৰাইড বা তেনেকুৱা কোনো প্লেন তেনেকুৱা ক'ৰবাত যোৱা তেনেকুৱা নহয়। সকলোৱে গম পায় যিহেতু আপাৰ আছামৰ যিটো নেকি ছিটুৱেশ্যন, পানী অহাৰ কাৰণে যিটো নেকি অৱস্থা হৈছে সকলোৰে, তো তাৰে কাৰণে আমাৰ জিমৰ ফালৰ পৰা কিছু সাহাৰ্য আগবঢ়াম বুলি ভাবিছে এটা ৱৰ্কআউট জ'নৰ ফালৰ পৰা। তো গতিকে আমি গোটেই সকলোৱে জিম টিমটো ফেমিলিটোৱে মিলি পেলাই আমি কিছু সৰুকৈ হ'লেও কিছু হেল্প কৰিম বুলি ভাবিছোঁ। তো তাৰ কাৰণে আমি এতিয়া বৰ্তমান যাম জিম, আৰু আপোনালোকক দেখাম কোনে মানে কেনেকুৱা কি কৰা হৈছে। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, আৰু পাৰে যদি অলপকৈ হ'লেও 10-20 টকা যিমান যি পাৰে সকলোৱে অলপকৈ হ'লেও সহায় কৰিবৰ কাৰণে চেষ্টা কৰিব। গতিকে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি গৈ আছোঁ জিম। আমাৰ ব্যায়াম সাহাৰ্য দিবৰ কাৰণে ৰাখিছোঁ, যিহেতু জেগাবিলাক বহুত লেতেৰা পেতেৰা হৈ আছে আৰু বহুত হেৰি হৈ আছে। এফালে ফেনাইল লোৱা হৈছে, ইফালে ধূপ, ডেটল, আৰু এইফালে কলগেট, ব্ৰাছ, বিস্কুট, যিটো নেকি লাগতিয়াল বস্তুবিলাক, আপোনাৰ চাৰ্ট, গামোচা আৰু কাঁহী, এনেকুৱা ধৰণৰ বস্তু, কাঁহী বাতি এইবিলাক লোৱা হৈছে, যিটো নেকি লাগতিয়াল বস্তু। আৰু যিহেতু বহুতখিনিয়ে বান সাহাৰ্য দিবৰ কাৰণে গৈ আছে, আৰু বহুতখিনিয়ে দিছে খোৱা সামগ্ৰী, অন্যান্য কিছুমান বস্তু দিছে। তো এতিয়া আমাৰ ফালৰ পৰা এটা চেষ্টা কৰিছোঁ, এটা ৱৰ্কআউট জ'নৰ ফালৰ পৰা, যে যিসকল মানুহৰ এনেকৈ অলপ হ'লেও মানে অলপ সুবিধা কৰিব পাৰোঁ। যিহেতু বহুতখিনি মানুহ প্ৰব্লেমত আছে, বহুতখিনি মানুহে জানে যে বহুত জেগাৰ পৰা আহি সহায় কৰিছে। আমিও অলপ আমাৰ ফালৰ পৰা, নিজৰ ফালৰ পৰা অলপ চেষ্টা কৰিছোঁ যে কিবা ধৰণৰ আমি অলপ সহায় কৰিব পাৰোঁ বুলি। তো তাৰে এটা চেষ্টা সেইফালে আমি কৰিছোঁ। এইফালে কাপোৰ, তেনেকৈ বাহিৰতো আছে বস্তু। তো তেনেকৈ আমি অকণমান চেষ্টা কৰিছোঁ। আৰু আমাৰ দ্য ৱৰ্কআউট জ'নৰ অ'নাৰ তেখেতৰ এটা ক্লিপ দিছোঁ, যিহেতু তেখেত এতিয়া নাই, কামৰ ক্ষেত্ৰত অলপ কৰি আছে, কৰি আছে, আমি অহাকালি যাম। তো গতিকে সেইকাৰণে তেখেতৰ এটা সৰু ক্লিপ মই আপোনাক দেখাই দিছোঁ ইয়াত। হয়, নমস্কাৰ, সম্মতি ৰাজ। মই জয়ন্ত শইকীয়া, দ্য ৱৰ্কআউট জ'ন বেবেজিয়াৰ স্বত্বাধিকাৰ। আমি অহা 6 তাৰিখে আপাৰ আছামৰ যিখিনি নেপালী কুকি জেগা, যিখিনি বেছিকৈ বিধ্বস্ত হৈছে, আমি তালৈ গৈ আছোঁ। আমাৰ সকলোবিলাক জিমৰ পৰিয়াল আমি গৈ আছোঁ, আৰু আমাৰ জিমৰ প্ৰায় 200 ষ্টুডেণ্ট আমাৰ এতিয়া অলৰেডি সহায় কৰিছে। আৰু আপোনালোকে যদি কিবা সহায় কৰিম বুলি ভাবিছে, কৰিব পাৰে। আৰু আমি যিহেতু খোৱা বস্তু এইবাৰ নিদিওঁ, যিহেতু খোৱা বস্তু বহুতখিনি পাইছে, আমি জানো। আমি তেওঁলোকৰ যিখিনি লাগতিয়াল বস্তু, কাঁহী বাতি, কোৰ, হাতা, আমি এইখিনি আমি দিবৰ কাৰণে যোগাৰ কৰিছোঁ। অলৰেডি আমাৰ বজাৰ হৈ গৈছে, আৰু আপোনালোকে যদি কিবা সহায় কৰিব বিচাৰে তেনেহ'লে সহায় কৰিব পাৰে। ধন্যবাদ। ইমান জিমত আছোঁ, যিহেতু জিমত যাওঁ, তো কালিলৈ কি কৰোঁ কি নকৰোঁ সেইখিনি আপোনাক মই দেখাই ল'ম, ঠিক আছে? বাকী ভিডিঅ'টো চাই থাকক, আৰু যিমান পাৰে সহায় কৰক। আমি এটা ইয়াত ওপৰতে QR দি দিছোঁ, তো সেই QR যোনে সহায় কৰিম বুলি ভাবে তেওঁলোকে কৰিব পাৰে। The next day. আৰু এতিয়া যাবৰ কাৰণে ৰেডি হৈ গৈছোঁ, যিহেতু খোৱা বোৱা কৰি লৈছোঁ, আৰু ইয়াৰ পৰা যাম জিমৰ পৰাই যাম, যিহেতু এতিয়া সময় হৈছে 10:32, আৰু এতিয়া যাবৰ কাৰণে আমি ৰেডি হৈ গৈছোঁ। আৰু এইফালে মোৰ লগত আছে মিচি আছে। আৰু গতিকে এতিয়া মই জিম যাম, জিমত গৈ এজন ভাইটি আহি আছে, ভাইটিজনৰ লগতে যাম। মই এতিয়া বাইক নিম বুলি ভাবিছোঁ, বাইক নিনিওঁ। তো ভাইটিৰ লগতে যাম, গৈ পেলাই জিমত কি হৈ আছে গোটেইখিনি সম্পূৰ্ণভাৱে দেখাম। গতিকে চাই থাকক। যাব ওলাইছোঁ, গতিকে বাকীখিনি মই আপোনাৰ এতিয়া যাম, ফাৰ্ষ্টে যাম পেহীৰ ঘৰৰ পৰা যাম জিম। গতিকে বাকীখিনিতো যিহেতু মোৰ মোবাইলতে ভিডিঅ' বনাওঁ, গতিকে বাকীখিনি মই আপোনাক ডাইৰেক্ট তাত গৈ দেখাই আছোঁ। পিতা বাচন্তিখন লগত লৈ বাকীখিনি দেখাই আছোঁ। এইফালে আছে পিতা, দিনত মাতেই নিদিয়ে যিমান চিনাকি, কিন্তু এতিয়া ৰাতি সেইফালে পেকিং হৈ গ'ল নেকি? পেকিং ৰেডি। ঔষধ আৰু সেইটো কি আছে? ডেটল, বাচন, কি আছে ইয়াতে? প্লেট, কলগেট,
ৰেডি কোন ক'ত যাব এয়া বিচাৰ হৈ আছে বাজিব হৈছে 12টা এয়া চব কামত আছে এয়া সব ৰেডি বশিষ্ঠ কংকন অনাৰ সব ইফালে দি যাবৰ কাৰণে জিম অফ কৰি আমি আহি আছোঁ কংকন ক'ত এই কংকন ভিডিঅ' বনাই আছে হা তুমি হেৰি কৰি এখন মাৰি দিয়া বুজিছা এইফালৰ পৰা আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই আহিলোঁ পুৰণা গেং দেখিছে জখলা বন্ধা ৰৈছোঁ ইফালে গোটেইকেইজন ৰেষ্ট লৈছে পানী অলপ ৰেষ্ট কৰিছে সেই জখলা বন্ধা আৰু ইয়াত নাইট চুপাৰ ফি বজাৰ আহিছোঁ দুটা পাৰ হৈছে শ্ল' হ'ব দে শ্ল' মাত দিয়া হয় ন তেনেকৈ আজি প্ৰথমবাৰ দেখিছোঁ মানে কোনো ৰেহাতি পাৰ হৈ যোৱা আৰু আমি আগত এটা ভিডিঅ' কৰিব নহ'ল যিহেতু এনেকৈ দেখিছিলোঁ হৰিণ দেখিছিলোঁ গতিকে পালেগৈ আমি গৈ আছোঁ শিৱসাগৰ সময় হৈছে 1টামান বাজিছে চাগে আমি তিনিখনলৈ একেলগে গৈ আছোঁ বৰ্তমান কথা পাতি গৈ আছোঁ গোটেই সবাই ধুনীয়াকৈ ৰাতিপুৱা 6টা-7টা মানত আমি পাই যামগৈ ধুনীয়াকৈ তাতে চবৰে কাম বনবিলাক কৰি পেলাই আমি গোটেই কাইলৈ সন্ধিয়ামানত ঘৰত পাই যাম আমি যাত্ৰাটো আমাৰ সকলোৰে সফল হওক তাৰে কামনা কৰি পেলাই ঈশ্বৰৰ নামলৈ গৈ আছোঁ খালি মাথো অকণমান হেঁচা ঠেলা স্ক্ৰীন চেক নোহোৱা কৰি ল'ব যদি পাৰা তেতিয়াহ'লে আৰু আহি পোহৰেই হ'লহি এতিয়া সময় হৈছে 4:08 গুড মৰ্ণিং শিৱসাগৰ গোটেই মানুহ এতিয়া ৰাতিপুৱা চব ফ্ৰেছ হ'বৰ কাৰণে গৈছে সকলো আহিছোঁ এতিয়া একেলগে অলপ টাইম ৰখিম যিহেতু গোটেই দিন ৰাতিটো গাড়ী চলাই থকাই হৈ আছে অকণমান ৰেষ্ট ল'ম তাৰপিছতে আমি যাম নেপালী খুটি গতিকে চাওঁ কি হয় কেনেকুৱা দৃশ্য হৈ আছে কিমানখিনি কি সহায় কৰিব পাৰোঁ বাকীখিনি এতিয়া যাওঁ ভালে আমাৰ গাড়ী খোৱা পালোহি ৰাতি 12টা বজাৰ পৰা গাড়ী চাড়ী চলাই মেলি এতিয়া চবেই চাহ খাব ৰখিছোঁ আৰু শিৱসাগৰলৈ আৰু 1 ঘণ্টামান লাগিব এতিয়া চবৰে পৰিৱেশটো দেখাই দিয়া চবেই চাহ খাই আছে এয়া আমি ৰাতিপুৱা চাহ আৰু বিস্কুট খাইছোঁ আমি জিঅ' তেল ডিপুত আহি সোমাইছোঁ এতিয়া বৰ্তমান এইখিনি সম্ভৱ যোৰহাট বুলি কয় নেকি জেগাটো ঢেকীয়া খোৱা ওচৰত পাইছোঁ আৰু আমাৰ গন্তব্যস্থানলৈ আৰু বেছি সময় নাই তাই আৰু আমি 1.5-2 ঘণ্টাত আমি পাই যাম কষ্ট কৰিছে সকলোৱে গোটেই ৰাতিটো কি নহওক ভাল লাগিছে বিস্কুটটো ফালি দিয়াচোন पतंजलि दूध खाओ तंदुरुस्त रहो আমি বিস্কুট খাইছোঁ লগতে চাহ কিবা ক'বা কেনেকুৱা লাগিছে জাৰ্ণিটো কেনেকুৱা লাগিলে মাত ওলোৱা নাই ৰাইজৰ চাহ এখন খাই ল'লে মাত ওলাব আৰু ঠিক আছে আমি গাখীৰ আৰু বিস্কুট খাইছোঁ লগতে চাহ কিবা ক'বা এইটো হেৰিলৈকে সোমাই গৈছে এইটো ভিডিঅ' স্কুলৰ হেৰিটো ডুবি रास्ता पानी আছে ओके গৈ থাকা তুমি আমি গৈ আছো লাহে লাহে কনফাৰ্ম গাৰ্ড আই গৈছো গন্তব্যস্থান দেখিছা নহয় ইয়াৰ পৰা ষ্টাৰ্ট আৰু দহ যাব মন আছে আৰু 10 যাব মন আছে যিসকলে পোৱা নাই সেইসকলক দিবলৈ মন আছে এই চুইফখনৰ প্ৰব্লেম হ'ব পাৰি চুইফটখন যাব নাযায়
দুই চাইডে পেনাই আৰু এইটো মাজত ৰাস্তা, চাৰি চাইডে পানী বুলি ক'ব পাৰি। অলপ সময়ৰ কাৰণে ফ্ৰেছ হ'বৰ কাৰণে বহিছোঁ। যিহেতু গোটেই ৰাতি জাৰ্ণি কৰাই হৈছে, গতিকে অলপ ৰেষ্ট লৈ পেলাই আমি যাম।